মোৰ ভাতৃবন্ধু তুৰা সমষ্টিৰ সাংসদ ইয়াত উপস্থিত থকা মীৰা বৰঠাকুৰ ৰেকিবতী আহমেদকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ নেতৃবৃন্দ, কংগ্ৰেছৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন সিকদাৰকে প্ৰমুখ্য কৰি নেতৃবৃন্দ, মঞ্চত উপবিষ্ট বিশিষ্ট নেতৃবৃন্দ, গোটেই জিলাখিনিৰ ইয়াত উপস্থিত থকা সভাপতিসকল, উপস্থিত কংগ্ৰেছ কৰ্মী বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোক আহিছে গৌৰৱ গগৈ ডাঙৰীয়া, তৃপ্তি ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়াৰ বক্তৃতা শুনিবলৈ। সেয়েহে মই আপোনালোকক বেছি কথা নকওঁ, কিন্তু আহি থাকোঁতে দেখিলোঁ যে জালুকবাৰী হৈ আহিবলগীয়া হয়। জালুকবাৰী হৈ আহি আজি আমি এই ৰঙিয়া ইয়াত আহি উপস্থিত হৈছিলোঁ। কথাতে কয় তেওঁৰ বোলে বহুত CID আছে, বুজি পাইছে নহয় সেইজনৰ? তেওঁৰ CID যদি ইয়াত কোনোবা আছে, CIDক কৈছোঁ যে অকণমান কেমেৰাটো মানুহৰ ফালে মাৰি দিয়ক। গেল গেল গেল, হিমন্ত চৰকাৰ গেল। আজি স্পষ্ট হৈছে যে আমি আজি এইখন সভা কি সভা। আজি মাত্ৰ 3 দিন 4 দিনৰ আগত দিল্লীত আমাৰ লিডাৰসকলে ঠিক কৰিছিল যে আমাৰ কৰ্মীসকলৰ লগত লগ খাম। সেই সময়ত আমাৰ অবজাৰ্ভাৰ কেইজনে কৈছিল যে আমি ৰাজ্যিকভাৱে লগ পোৱাৰ আগত আমি একেবাৰে 4-5টা ঠাইত গৈ কংগ্ৰেছৰ কৰ্মীসকলক অলপ অলপ কংগ্ৰেছ কৰ্মীক লগ পাম। গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে এইকেইটা দিনৰ ভিতৰত আমি কেনেকৈ ইমান কৰ্মীক লগ পাম। কৈছে কিমান কৰ্মী? বোলে অন্ততঃ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীখিনিক মাতিলে 1000 হ'ব। কৈছে যি হয় হ'ব, আমি অকণমান লগ খাম। আমি গ'লোঁ কাৰ্বি আংলং, হাওৰাঘাট। আপোনালোকক কোৱা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ মিটিংবিলাক ডাইৰেক্ট টেলিকাষ্ট চাই থাকে। তেওঁক কৈছোঁ খবৰ লওক, হাজাৰ হাজাৰ কাৰ্বি আংলঙৰ মহিলাই ঘৰৰ কাম কাজ এৰি থৈ হৈ আপোনাৰ অত্যাচাৰত অতিষ্ঠ হৈ কংগ্ৰেছৰ সভালৈ তেওঁলোকে আহিছে। যেতিয়া হাওৰাঘাটত হাজাৰ হাজাৰ মহিলা আহিলে, তাৰপিছত মৰাণত গ'ল। আমি ভাবিছিলোঁ মৰাণত কংগ্ৰেছ কৰ্মীসকলক মাতিছোঁ, ভালকৈ অকণমান কংগ্ৰেছৰ কথা পাতিম। কিন্তু দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত উজনি অসমৰ মৰাণ, মটক কমিউনিটি, টি গাৰ্ডেন, কুজাজবংশী, চুতীয়া সম্প্ৰদায়, আহোম সম্প্ৰদায়, এই সকলোৱে টঙালি বান্ধিছে যে কংগ্ৰেছৰ মিটিং হ'ব, আমিও যাম। তাতো অভূতপূৰ্ব আজি সঁহাৰি পাইছে আৰু মৰাণত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। তাৰপিছত বিহপুৰীয়া, যোৱাকালি বিহপুৰীয়াত আপোনালোকে দেখিছে, আপোনালোকে নাই দেখা যদিও তেওঁ দেখিছে যে হাজাৰ হাজাৰ মহিলা আহিছে, হাজাৰ হাজাৰ ঘৰৰ মানুহবিলাক আহিছে। আৰু আজিতো অভূতপূৰ্ব, আমিতো পেণ্ডেলে ইমান ডাঙৰ কৰা নাই। আজি ৰাস্তাত মানুহ আমি বহিবলৈ দিব পৰা নাই, হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। হাজাৰ হাজাৰ মানুহৰ লগত আজি আমাৰ বহু সাধাৰণ মানুহ আহি উপস্থিত হৈছে। মহিলা কিমান আহিছে? আজি যদি হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এখন সভা বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কৰিব লাগে, তেওঁ কোটি কোটি টকা খৰচ কৰিব লাগিব। তেওঁ যদি মহিলাসকলক আনিবলৈ লাগে পাৰ্টিৰ মিটিঙত, তেতিয়াহ'লে তেওঁ বিভিন্ন অফিচাৰক লগাবলগীয়া হয়, গাড়ী অধিগ্ৰহণ কৰিবলগীয়া হয়, কোনোবা সিং এজনক ডাঙৰ পেণ্ডেল কৰিবলগীয়া হয়। আৰু আপোনালোকৰ এনেকুৱা এখন সভাত মহিলা আনিবৰ কাৰণে আপোনালোকৰ মূৰৰ ঘাম মাটিত পেলাই দালিৰ, চাউলৰ, ঔষধৰ টেক্স লৈ তেওঁ আজি এনেকুৱা সভা কৰিবলগীয়া হয়। আজি এনেকুৱা সভা কিয় হৈছে ৰাইজ? এই কথাখিনি আমাৰ কংগ্ৰেছ কৰ্মীসকলে অনুধাৱন কৰিব লাগিব। এইকাৰণে হৈছে যে আজি সকলো মানুহক এনেদৰে অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আজি আমাৰ সকলো মানুহ অতিষ্ঠ হৈ গৈছে। বাট চাই আছে যে কোনদিনা অধিসূচনা ঘোষণা হয়। আপোনালোকে চাব, হাজাৰ হাজাৰ মানুহ আজি ৰাজপথলৈ ওলাই আহিব আৰু গৌৰৱ গগৈৰ নেতৃত্বত আজি সকলোতে আজি আপোনালোকে দেখিছে কংগ্ৰেছ আজি শক্তিশালী হৈ আহিছে। আৰু সেইকাৰণেই আজি আমাৰ ইয়াত অহা লোকসকলক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।
যে আজি আপোনালোকে শিলডল ভাঙি ঘৰৰ কাম কাজ কাটি কৰি থৈ ইয়ালৈ আহিছে। আজি আপোনালোকে এখন সভা কৰিছে, এই সভাৰ যোগেদি আজি আমাৰ প্ৰমাণ হৈছে যে 2026 কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন পতন হ'ব। আজি আপোনালোকে দেখিছে আঁচনিৰ কথা কয়, আজি আপোনালোকে দেখিছে যে আঁচনিৰ কথা কয়। আঁচনি তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ থকা অৱস্থাত আমি পাহৰি গ'লো যে কি অৱস্থা আছিল অসমত সেই সময়ত। সেই সময়ত চাকৰি প্ৰক্ৰিয়াটো বন্ধ কৰি থৈছিল বিজেপি এজিপিয়ে। সোনিয়া গান্ধী, ডক্টৰ মনমোহন সিং চৰকাৰ অহাৰ পাছত আমি সেই MOU কেঞ্চেল কৰি ইয়াৰ চাকৰি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। আজি আমি কোনখিনি মানুহক সহায় কৰা নাই? সন্তান সম্ভাৱনা হোৱা দিনৰ পৰা সন্তান প্ৰসৱ হোৱা দিনলৈকে সেই মহিলাগৰাকীক আমি চোৱা চিতা কৰিছোঁ, সেই ল'ৰা ছোৱালীবিলাকক আমি চোৱা চিতা কৰিছোঁ, ছোৱালীবিলাকক 8, 9, 10 ছোৱালীক আমি চাইকেল দিছোঁ, আনকি বিয়া নোহোৱা ঘৰৰ ছোৱালীজনীকো আমি 10,000 টকাকৈ অনুদান দিছোঁ। এখন LP স্কুলত 5 লাখ 6 লাখ টকা, এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত 10 লাখ 20 লাখ টকা, এখন কলেজত কোটি কোটি টকা, ইউনিভাৰ্চিটিত কোটি কোটি টকা। সেই কথাবিলাক আমি আজি পাহৰি গৈছোঁ। কি সুন্দৰ পৰিৱেশত আমি সকলোৱে আছিলোঁ, ককাই ভাইৰ দৰে সকলোৱে মিলনত আছিলোঁ, সকলোৱে মাজত এটা আমাৰ বিশ্বাসৰ ভাৱ জাগি উঠিছিল। তাৰপিছত আমাৰ তৰুণ গগৈ ডাঙৰীয়াই ক'লে যে মহিলাসকলক ঘৰখনৰ পুৰুষজনৰ লগত একেলগে যাতে উপাৰ্জন কৰে তাৰ ব্যৱস্থা কৰিব লাগিব। আজি আত্মসহায়ক গোটৰ কথা কয়, এই আত্মসহায়ক গোটৰ সৃষ্টি তৰুণ গগৈ ডাঙৰীয়া। সেই সময়ত যদি সোনিয়া গান্ধী, ডক্টৰ মনমোহন সিং চৰকাৰে NLRM নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন কৰি অসমত আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন কৰি মহিলাসকলক যদি বেংকলৈ যোৱা ব্যৱস্থা কৰিব নোৱাৰিলেহেঁতেন, আজি এই অনুদানবিলাক তেওঁলোকে দিব নোৱাৰিলেহেঁতেন ৰাইজ। সেইকাৰণে ৰাইজ আজি আপোনালোকক কৈছোঁ যে আজি যে আপোনালোকক অনুদান দিছে, আমাৰ চৰকাৰ হ'লে আমি ইয়াতকৈ বেছি অনুদান দিম। এটা কথা পৰিষ্কাৰ, গৌৰৱ গগৈ ডাঙৰীয়াই সেইদিনা দেখিছোঁ মই তেওঁ ঘোষণা কৰিছে যে বৰ্তমান যিখিনি অনুদান আপোনালোকে পাই আছে সকলো অনুদান পাই থাকিব আপোনালোকে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমাৰ যিবিলাক কম্পিউটাৰৰ আঁচনিৰ পৰা আৰম্ভ কৰি যিবিলাক আঁচনি কাটি দিছিল তাতকৈ বেছি আঁচনি আপোনালোকক দিম। যিমান মহিলাই পাই আছে তাতকৈ বেছি আমি দিম। কি হ'ব পাৰ্থক্য এটাই, এটা হ'ল যে আমাৰ দিনত আমি কেনেকৈ অনুদান দিম, আমি অৰ্থনীতিবিদসকলৰ লগত কথা পাতিছোঁ। অৰ্থনীতিবিদসকলৰ লগত কথা পাতি আমি কি কৰিম জানে? আমি আপোনালোকৰ অনুদানবিলাক দিম, কিন্তু আপোনালোকৰ ওপৰত যিটো কৰ কাটল লগাইছে সেই কৰ কাটলবিলাক আমি কমাই দিম। অৰ্থাৎ আপোনালোকৰ বস্তু বাহিনীৰ দাম কমাই দিম, আপোনালোকৰ দালিৰ দাম কমিব, সেই যে ডায়েবেটিছ হৈ থকা কেঞ্চাৰ বেমাৰীৰ লোকসকলৰ দৰৱবিলাকৰ দাম বাঢ়ি গৈছে, সেই সকলোবিলাকৰ দাম আমি কমাই দিম, আৰু ধনী মানুহে ব্যৱহাৰ কৰা যিবিলাক বয় বস্তু আছে সেইবিলাকৰ কৰ আমি আজি অধিক কৰিম। সেই ধৰণৰ এটা শৃংখলাবদ্ধভাৱে ডিচিপ্লিন আকাৰে অৰ্থনীতি কৰি আমি আমাৰ সমাজখন আগবঢ়াই লৈ যাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আজি আপোনালোকৰ উপস্থিতিয়ে আমাক সঁচাকৈ বৰ উৎসাহিত কৰিছে, আৰু ইয়াৰ পিছত আপোনালোকক কৈছোঁ আমি ইয়াৰ পৰা গৈ এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভোট চুৰ কৰি যি বৈতৰণি পাৰ হ'ব খুজিছে তাৰ বিৰুদ্ধে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ লোকসকলে ভালকৈ বুজি শুনি সহায় কৰিব লাগিব। এই সময়খিনি আমি ৰাইজৰ কাষত থকা, আমাৰ ৰাইজৰ কাষত থাকি আমি সকলোকে সহায় কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ অসমৰ মানুহৰ ওপৰত বিশ্বাস নাই, সেইকাৰণে বিহাৰৰ মানুহ, তেওঁ বিভিন্ন ঠাইৰ মানুহ ইয়াত অন্তৰ্ভুক্তিয়ে তেওঁ ইয়াৰ পৰা বিজয়ী হ'বলৈ খুজিছে। ইয়াৰ পৰা ভোট চুৰ কৰি জিকাৰ বাহিৰে তেওঁৰ আৰু কোনো গত্যন্তৰ নাই। আজি আপোনালোকৰ উপস্থিতিয়ে আমাক সঁচাকৈ উৎসাহিত কৰিছে। পুনৰবাৰ উদ্যোক্তাসকলে ইমান সুন্দৰ এখন সভা কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ দুআষাৰ ইমানতে অন্ত কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।